নমস্কাৰ কাঠ কেনেকৈ জুখিব লাগে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে যিকোনো ধৰণৰ কাঠ আপুনি জুখিব পাৰিব কাঠ এডাল হোক বা কাঠৰ টুকুৰা হোক বা এখন তক্তা হোক আপুনি যদি জুখিব লাগে এই তিনিটা বস্তু জানিব লাগিব লেংথ জানিব লাগিব ওয়েট জানিব লাগিব ওয়েট কিমান আৰু আপুনি থিকনেস জানিব লাগিব এতিয়া কেনেকৈ লিখিব লাগে এক্সেলত আমি কেনেকৈ হিসাবটো কৰিম দেখুৱাবলৈ ওলাইছো চাই থাকিব ধৰক লেংথ তক্তাখনৰ বা কাঠডালৰ 5 ফুট মই 5 লিখিলো 5 লিখিছো এতিয়া চাব ওয়েট আপোনাৰ 12 ইঞ্চি হ'ব পাৰে মানে 1 ফুট ইয়াত আপুনি 12 লিখিব লাগিব চাওক নিশ্চয় বুজি পাইছে ইঞ্চিত লিখিছো ওপৰত চাওক আমি ওয়েটটো ইঞ্চিত লিখিম বুলি আমি ইয়াত উল্লেখ কৰি থৈ দিছো কিন্তু যেটো লেংথ যেটো আমি ফুটত লিখিব লাগিব ওয়েটটো আমি ইঞ্চিত লিখিম আৰু থিকনেসটো আমি ইঞ্চিতে লিখিব লাগিব এতিয়া চাওক এইটো থিকনেসটো ধৰক আপোনাৰ 1.5 ইঞ্চি গতিকে আমি 1.5 ইঞ্চি লিখিব লাগিব 1.5 ইয়াত আমি 1.5 লিখিছো চাওক থিকনেস আমি 1.5 ওয়েট 12 ইঞ্চি এটো ইঞ্চিত লিখিছো আপুনি ভুলতেও 1 ফুট বুলি 1 লিখিব নোৱাৰে মনত ৰাখিব এটো আৰু ফিক্স এটা থাকে 144 এটো আপুনি জানিব লাগিব যে 146 দি এটো হৰণ কৰা হয় এতিয়া আমি ইয়াত কিমান কেবি কাট হোল উলিয়াব লাগিব তাৰ কাৰণে আমি এটা ফৰ্মুলা লিখিব লাগিব চাই থাকিব সমান চিন দিছো মই আপুনি বুজি পোৱাৰ কাৰণে ব্ৰেকেট আৰম্ভ কৰিছো ব্ৰেকেট নিদিলেও হ'ব এই 5 যে আছে এ টু সেলটো ইয়াত ক্লিক কৰি দিছো 5 into 12 মানে এই b2 যে আছে ইয়াত ক্লিক কৰি দিছো মই b2 into c2 মানে 1.5 এটোত ক্লিক কৰিছো এই তিনিটা পূৰণ হ'ব আৰু অবলিক ডালেৰে হৰণ চিনটো বুজাব 144 এই দুটা লিখি এন্টাৰ প্ৰেছ কৰিব আপোনাৰ কিমান কেবি কাট হ'ল ওলাই যাব এতিয়া ধৰক ৰেট অফ পাৰ কেবি নিশ্চয় গম পাইছে যে আপুনি যদি ডালি কিনিব যায় দোকানত আপুনি ডালিৰ কিলো সুধিব যে 1 কিলো ডালিৰ কিমান দাম বা দোকানীজনেও আপোনাক কিলো হিচাপত দামটো ক'ব কিন্তু কাঠ কিনিব গলে আপোনাক কেবিত দামটো কোৱা হ'ব বা আপুনিও কেবিত দামটো সুধিব লাগিব তো কাঠটো কেবি হিচাপত কিনা বেচা হয় গতিকে ৰেট অফ পাৰ কেবি এটো আমি লিখিব লাগিব ধৰক 700 টকা 1 কেবি কাঠৰ দাম তেতিয়া এমাউন্ট কিমান হ'ব সমান চিন এই যেটো কেবি ওলাইছে আমাৰ কেবি 0.625 ওলাইছে হেতুৰ লগত আমাৰ পূৰণ কৰিব লাগে 700 টো এন্টাৰ প্ৰেছ কৰি দিম চাওক দামটো ওলাই গৈছে তো আপোনালোকে নিশ্চয় বুজি পাইছে যে আমি যদি যিকোনো ধৰণৰ কাঠৰ হিসাব কৰিব লাগে তক্তাই হওক বা এডাল বাটামে হওক আপুনি লেংথটো প্ৰথমতে ফুটত লিখিব লাগিব আৰু যেটো ওয়েট হেতু আপুনি ইঞ্চিত লিখিব লাগিব আৰু থিকনেসটো আপুনি ইঞ্চিত লিখিব লাগিব আপুনি এই তিনিটা পূৰণ কৰি 144 এৰে হৰণ কৰিব লাগিব তেতিয়া কেবি ওলাই যাব এতিয়া চাব মই অকমান এই ডাটাবিলাক খালহলনি কৰিম যেনে ধৰক লেংথ 5 ফুটৰ ঠাইত যদি 7 ফুটৰ এডাল জুখিব লাগে তেতিয়া মই এই 5 টোৰ ঠাইত 7 লিখিছো আৰু চাওক যদি ওয়েট 12 ইঞ্চি লিখিছিলো মানে 1 ফুট বলা আমি তক্তা এখনৰ জোখ উলিয়াইছিলো ইয়াত যদি 2 ফুট বলা তক্তা এখনৰ যদি ওয়েট টু লিখিব লাগে ইয়াত 24 লিখিব লাগিব চাওক ইঞ্চিত লিখিব লাগিব সদায় মনত ৰাখিব আৰু ধৰক এইখন থিকনেসটো 2 ইঞ্চি 2 লিখিব লাগিব নিশ্চয় বুজি পাইছে যদি আমাৰ এই ভিডিওটো আপুনি ভাল পাইছে ভিডিওটো লাইক কমেন্ট কৰাৰ উপৰিও শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আমাৰ এই চেনেলটো আপুনি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আজিলৈকে মানে ধন্যবাদ